নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছিলোঁ পাহাৰলৈ আৰু ইয়াত দেখিছেনে চাৰিওফালে কেৱল পাহাৰ। এনেকুৱা ভয়ানক জেগা নহয়, আপোনালোকক ক'ব নোৱাৰি আৰু। দেখিছেনে ঘামি জামি ফেপাই জোপাই বহুত কষ্টত আহিছোঁ আৰু পাহাৰ বগাই এয়া পালোহি। দেখিছেনে পাহাৰখন কিন্তু আঁতৰৰ পৰা বহুত সুন্দৰ দেখিবলৈ। দেখিছে ইমান সুন্দৰ, দেখিছেনে আঁতৰৰ পৰা কিমান সুন্দৰ, যে এনে লাগে একদম বগাই ইমান ভাল লাগিব যে এনেকুৱা নিচিনা লাগে। কিন্তু পাহাৰত অহাসকলেহে গম পায় পাহাৰত বগোৱা কষ্ট কিমান, আৰু পাহাৰত ডিউটি কৰাসকলে বুজি পায় পাহাৰত বগালে কিমান কষ্ট। আৰু ইয়াত দেখিছেনে এনেকুৱা জেগা, চাৰিওফালে কেৱল জংঘলৰ মাজত বাঘ ভালুকৰ পৰা ধৰি বিভিন্ন ধৰণৰ বস্তু ওলায় আৰু অজগৰ যিকোনো বস্তু ইয়াত ভয়ানক বস্তু আছে। কোৱা দেখিছেনে ইমান। আজি পাহাৰৰ পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজত অলপ জিৰণি ল'বলৈ আহিলোঁ আৰু আহি এয়া গাড়ীত গৈ আছোঁ। তাকে গৈছোঁ, আপোনালোকে চাওক অলপমান ইমান এটা সুন্দৰ পৰিৱেশ। আৰু কিনো ক'ম, পাহাৰত বগোৱাটো ইমান সহজ নহয়, বহুত কষ্টকৰ। আপোনালোকে আহিলে এবাৰ গম পোৱা যাব পাহাৰত বগোৱাটো কিমান কষ্ট। আৰু এয়া তললৈ নামি আছোঁ ওপৰৰ পৰা। তাৰ তলতে কাষতে ইয়াত কয়লা খানি আছে দেই। ইয়াত কয়লা ওলাব বোলে, কয়লা খানি আছে। ইয়াৰ পৰা কিন্তু কেনেবাকৈ পিছল খাই যদি পৰি যায় গাড়ীখন তলত পৰি, মানুহকেইটাতো বাচে নাবাচে কোনো ভৰসাই নাই। এইটো বহুত দূৰ, এটা কয়লা গাঁত পানী জমা হৈ আছে, যিহেতু বাৰিষা চিজন পানীটো জমা হৈ আছে। তাত কয়লা, এইটো কয়লা গাঁত হয়, ইয়াত কয়লা ওলায়। বুজিছেনে ইমান সুন্দৰ, ইমান ভয়ানক জেগাত মানে এনেকৈ কয়লা খানি থাকে। আৰু সহজ কথা নহয় দেই, কয়লা খানি তলৰ পৰা উলিয়াই অনাটো ইমান সহজ নহয়। এটা পৰিয়াল চলাই আছে তেনেকৈ, বহুত কষ্টত ঘৰখন চলাই আছে। ঘৰৰ